মই কোহেলি দেৱ মই 94% পাইছোঁ স্কুলৰ বিষয়ে স্কুলটো বৰ ভাল স্কুল ৰেছপেক্টেড টিচাৰ্ছ আৰু কষ্ট কৰিলেতো কষ্টৰ ফল পাবই টিচাৰ্ছে যিমান কৰে ইমান কায়ো নকৰে তো টিচাৰ্ছৰ এডভান্টেজটো ল'ব লাগে টিচাৰ্ছে যিমান জানে সেইটো তুমি নাজানা তো এডভান্টেজ ল'ব লাগে ভালকৈ পঢ়িব লাগে কষ্ট কৰিলেতো ফল পাবই এইটো ভৱিষ্যত মই ইঞ্জিনিয়াৰ হ'ব চাওঁ আৰু মানে মোৰ ইচ্ছা আছে যে JEE মানে ভালকৈ ৰিজাল্ট লৈ আহোঁ তো JEE লৈয়ে পঢ়িম আৰু ক্লাছেছটো হৈ আছে ইমানো পঢ়িব নালাগে 3 hours পঢ়িলে হ'ব এভৰিডে 3 hours আৰু কনজিকিউটিভনেছটো হ'ব লাগে আৰু হ'ব ইমান বেছি পঢ়িব নালাগে ইমানো চেষ্টা কৰিব নালাগে ভালকৈ চিলেবাছটো যিমান আছে ভালকৈ পঢ়িলে হৈ যাব ইমানো হাৰ্ড নহয় মই ডেইলি 5-6 ঘণ্টা পঢ়িছিলোঁ আৰু ৰাতি মই 4:30 পঢ়িছিলোঁ 4:30 AM লৈকে কিন্তু ইমানো পঢ়িব নালাগে মানে মই আৰু 95ৰ ওপৰত ইচ্ছা আছিল যে সেইকাৰণে মই পঢ়িছোঁ বেছিকৈ কিন্তু ইমানো নালাগে 4:30 আছোঁ 95ৰ ওপৰততো এক্সপেক্ট কৰিছিলোঁ কিন্তু Actually, Marist Public School area to actually খুব backward area আৰু আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি actually পিছপৰা অঞ্চলৰ এখন স্কুল হয় তথাপি CBSE বোৰ্ডৰ আমি আৰম্ভণিৰ পৰা 2014ৰ পৰা যি বোৰ্ডৰ ৰিজাল্ট হয় 100% ৰিজাল্ট স্কুলখনে দি আছে আৰু বিশেষকৈ ইয়াতে অভিভাৱকসকলৰ আৰু শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ কোঅপাৰেশ্যন খুব ভাল যেনেকুৱা শিক্ষা ব্যৱস্থা আছে চিষ্টেমটোতো সকলো স্কুলৰে আছে তাৰ ভিতৰত এটা ধুনীয়া এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিছে ষ্টুডেণ্ট টিচাৰ আৰু অভিভাৱকে যাৰ কাৰণে ৰিজাল্ট তুলনাভাৱে ভাল হয় আৰু মই আশা কৰিছিলোঁ 95ৰ ওপৰতো আমাৰ ষ্টুডেণ্ট কিছুমান স্ক'ৰ কৰিব তথাপি কোহেলি দেৱে 94% পাইছে মেথছতো 95 পাইছে ছ'চিয়েলতো 9 বাকীখিনি ভালেই আৰু বাকী যিখিনি ষ্টুডেণ্টে দেখিছোঁ পঢ়া শুনাত ইৰেগুলাৰিটি বেছি মানে এটেণ্ডেঞ্চটো কম আৰু পেৰেণ্টছৰ কোঅপাৰেশ্যনটো ষ্টুডেণ্টক যিখিনি দিব লাগে দিয়া নাই আৰু সেইখিনি এটা নিগেটিভ ইম্পেক্ট হয় ৰিজাল্টৰ ক্ষেত্ৰত আমাৰ যিখিনি ভালেই হৈছে আৰু অদূৰ ভৱিষ্যতে আশা কৰোঁ আমাৰ চিলড্ৰেন ৱেলফেয়াৰ এডুকেশ্যন ছ'চাইটিৰ আণ্ডাৰত যিটো মেৰিজটো ৰান কৰিছোঁ আমাৰ এটা উদ্দেশ্য আছে নো চাইল্ড লেফ্ট বিহাইণ্ড মানে কোনো ল'ৰা ছোৱালী পিছ পৰি থাকিব নালাগে একদম সৰু মানে কিহৰো যদি ল'ৰা ছোৱালী দুখীয়া ঘৰৰ ল'ৰা ছোৱালী হওক পঢ়া শুনাত একদম দুৰ্বল হওক তাক আমি কেনেকৈ আগবঢ়াই ল'ব পাৰোঁ এই উদ্দেশ্যটো আমি সদায় আগত ৰাখিছোঁ আৰু আমি কি কৰিছোঁ এই মেৰিজ পাব্লিক স্কুলে সদায় এনকাৰেজমেণ্টৰ কাৰণে প্ৰত্যেক ল'ৰা ছোৱালীৰ ভাল ৰিজাল্টৰ ওপৰত আমি এটা স্কলাৰশ্বিপ দিওঁ যিটো স্কলাৰশ্বিপে ল'ৰা ছোৱালীখিনি খুব মটিভেটেড কৰে আৰু আমি 50,000 টকাকৈ প্ৰত্যেক বছৰ 95ৰ পোৱাসকলক দি দিওঁ তো আমাৰ এইটো স্কুলে এইটো ট্ৰাই ৰাখিছে প্ৰথম দিনৰ পৰাই আৰু আমাৰ শিক্ষকসকলে দেখিছোঁ একচুৱেলি প্ৰাইভেটত ইমান টকা দৰমহা নাই তথাপি কম পইচাৰে তেওঁলোকে যিখিনি ছাৰ্ভিচ দিয়ে আৰু মই সুখী তেওঁলোকৰ আৰু ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলেও ইয়াত কোঅপাৰেশ্যনটো খুব ভাল পাইছোঁ